নমস্কাৰ, বলক আজি এটা নতুন ঠাই চাই আহোঁ, যিখন ঠাইৰ বিষয়ে আপোনালোকে জনা নাই, শুনা নাই বা বহুতে দেখাও নাই। আজি আমি কণপুৰ এডোখৰ ঠাইলৈকে যাম। তাৰ আগতে মই এটা কথা কৈ লওঁ হা, মই এতিয়া ইয়াত বহি আছোঁ যে এই ঠাইডোখৰৰ নাম হ'ল টিংদল। টিংদল মিজো ভাষাত টিং মানে হ'ল গছ, দল মানে হ'ল আপোনাৰ এটা সুমথুৰীয়া আৰু আপোনাৰ কলৰ কাৰণে বিখ্যাত আছিলে। কিন্তু আজিকালি মানুহবোৰে নিজৰ খেতিবোৰ অলপ সলনি কৰিছে নহয়, সেইকাৰণে ইয়াত সিহঁতে সুমথুৰীয়াৰ সলনি ড্ৰেগন ফ্ৰুটছ ষ্টাৰ্ট কৰিছে। ইয়াত কিন্তু যিবোৰ ড্ৰেগন ফ্ৰুটছ প্ৰডাকশ্যন হয় সেইবোৰ বহুত সোৱাদযুক্ত হয়, বহুত সুস্বাদু হয়। তেনে ক্ষেত্ৰত আমি এই ঠাইডোখৰৰ বিষয়ে পিছত ক'ম বাৰু। আজি আমি ইয়াৰ পৰা এই ৰাস্তাটোৰ ফালে যাব লাগিব। এই ৰাস্তাটো দেখিছে না? এই ৰাস্তাটোৰ ফালে যাম। এই ৰাস্তাটোত গৈ পেলাই নাতি দূৰতে আমাৰ গন্তব্যস্থান পাম। তাতে আমি এটা সৰু কাহিনীও শুনিম আৰু ঠাইডোখৰ চাম, আপোনালোককো দেখাম। বলক আমি গৈ থাকোঁ। আমি ইমান দূৰ আহি এই আমাৰ গন্তব্যস্থান পাই গ'লোহি। এই ৰাস্তাটো যে গৈছে চাওক, এই ৰাস্তাটো যাব আপোনাৰ আইজললৈকে, আৰু আমি এইপিনৰ পৰা যেতিয়া আহিম এইপিনে যাব আমাৰ শিলচৰ, আৰু এই ৰাস্তাটোৱে হ'ল নেশ্যনেল হাইৱে, বৰ্তমান মিজোৰামৰ লাইফ লাইন বুলি ক'ব পাৰি। আহক, মই এতিয়া আপোনালোকক এটা অতি সাংঘাতিক বস্তু দেখাম। এইপিনে চাওক, এই এচপৰা শিল, ডাঙৰ এচপৰা শিল, আৰু সেইটো শিল দেখিছেনে, সৰু শিল। এই ডাঙৰ এচপৰা শিলটোক সিহঁতে মতা মানুহ এজন, সৰু চপৰাক মাইকী মানুহ এজনী বুলি কয়। এই দুচপৰাৰ এটা বৰ ধুনীয়া কাহিনী আছে, বৰ ধুনীয়া প্ৰেম কাহিনী, দুটা বেলেগ বেলেগ সম্প্ৰদায়ৰ মাজত হোৱা প্ৰেম কাহিনী। সমাজে মানি লোৱা নাছিলে, সিহঁতক কোৱা হৈছিলে তহঁতে যদি ইজনে সিজনক এৰি থাকিব নোৱাৰ তেতিয়াহ'লে দুয়োটাকে ইয়াতে আনি পেলাই মাৰিম। সিহঁতে ক'লে আমাক মাৰিব দৰকাৰ নাই, আমি নিজেই মৰিম। সিহঁতে ইয়াতে আহি পেলাই আত্মহত্যা দিছিলে, আৰু তাৰে পৰা এই শিল দুচপৰাক এতিয়াও মানুহে সেই ল'ৰাটো আৰু সেই ছোৱালীজনী বুলি গণ্য কৰে। ইয়াত বহু ধৰণে মানুহবোৰে আহি পেলাই চাই, নিজক ৰিজায়, নিজৰ প্ৰেম কাহিনীক ৰিজায়, আৰু ইয়াত বহি পেলাই খুব ধুনীয়া বতাহ, প্ৰাকৃতিক সৌন্দৰ্য অনুভৱ কৰে। ইয়াৰ পৰা আইজল বেছি দূৰ নহয়, সেইকাৰণে আমি ইয়াত অকণমান বহি পেলাই এই শিল দুচপৰা চাব পাৰোঁ। এই ঠাইডোখৰৰ নাম কণপুৰ। ইয়াত আপোনালোকে বহি অন্ততঃ মনত কিছু শান্তি লৈ যাব পাৰিব। আহিব ইয়ালৈকে চাবলৈ, ইয়াৰ পৰা এটা কাহিনী নিজৰ বুকুত বান্ধি লৈ যাবলৈ। আহক, নতুন নতুন ঠাই চাম আমি। পৰৱৰ্তী ভিডিঅ'লৈকে অপেক্ষা কৰক, নতুন ঠাই এডোখৰলৈকে যাম, তাৰ কিছু বৰ্ণনা কৰিব চেষ্টা কৰিম। আহিব। থেংক ইউ।